আজি বছৰৰ অন্তিমটো দিন তথা 31 ডিচেম্বৰ আৰু 31 ডিচেম্বৰৰ দিনটোত সকলোৱে লগে ভাগে এসাঁজ খাই বছৰটো বিদায় দিয়াৰ যি প্ৰৱণতা আছে সেই প্ৰৱণতা ইতিমধ্যে আৰম্ভ হৈছে আৰু মই বৰ্তমান উপস্থিত আছো তেজপুৰৰ কেঁকুৰাপুলৰ যি মাছৰ বজাৰত মই কেমেৰা পাৰ্চন পংকজক দেখুৱাবলৈ অনুৰোধ কৰিছো ইয়াত বিভিন্ন ধৰণৰ মাছ ওলাইছে আৰু মাছসমূহ বিক্ৰীৰ বাবে পোৱাৰ পৰাই এনেধৰণৰ উলিওৱা হৈছে আৰু মাছৰ বজাৰখন মই দেখুৱাবলৈ অনুৰোধ কৰিছো আৰু ইয়াত সকলো মাছ ওলাইছে চিতল মাছ ৰৌ মাছ বাহু মাছ সকলো ওলাইছে এই চিতলটো কিমান ডাঙৰ জানি দিয়া 5 কেজি হ'ব ন চিতল আনিছো আৰি আনিছো ডাঙৰ বাহু আনিছো আৰু নদীৰ কচ আৰু আপোনাৰ গ্লাছ কাপ আছে নদীৰ ৰৌ আছে আহি আছো চিতলটো আনিছো 750 আনিছো 800 850 বেচিব লাগিব আৰু আপোনাৰ ডাঙৰ বাহু আছে বাহুটো 450 আনিছো আপোনাৰ 600 800 বেচিব লাগিব কটা গোটা ললে 500 টকা 550 টকা নিশ্চয় ইয়াত যথেষ্ট সংখ্যক লোক আহিছে আৰু লোকসকলে যি 31 ডিচেম্বৰ উপলক্ষে মাছৰ বজাৰত অংশগ্ৰহণ কৰিছে দাদা 31 ডিচেম্বৰ উপলক্ষে এপাক আহিছে কি ক'ব 31 ডিচেম্বৰ আজিটো কুটিৰে দিন গুড বাই দিয়া আপোনাৰ এই নতুন বছৰটো ভালকে থাকক চবৰ কাৰণে আৰু সকলোৱে মিলি এসাঁজ খাব কি মাছ ল'ব আহিছো মাত্ৰ চাওঁ কি লওঁ নিশ্চয় আৰু এনেধৰণৰ ইয়াত লোকসকল আহিছে মই কেমেৰা পাৰ্চন দেখুৱাবলৈ অনুৰোধ কৰিছো আৰু এটা প্ৰকাণ্ড বাহু ওলাইছে আৰু বজাৰৰ সামগ্ৰী দৃশ্য মই দেখুৱাবলৈ অনুৰোধ কৰিছো ইয়াত যথেষ্ট সংখ্যক লোক সমাগম হৈছে আৰু লোকসকলে 31 ডিচেম্বৰ উপলক্ষে মাছৰ বজাৰত অংশগ্ৰহণ কৰিছে কি ক'ব ঠিকে আছে মানুহ কিন্তু কম এইয়া মাছ কিনিবলৈ আহিছে নামটো কি ইস্তান গোস্বামী কি মাছ কিনিবা কি মাছ কিনিবা বৰালি কিনিবা মই মাছ লৈ পাৰিব ছাৰ মাছ 300 টকা যদি 1 কেজি চাইজৰ কাটল কাটল আছে বৰালি আছে আৰি আছে এসব ওলাইছে মই কেমেৰা পাৰ্চন পংকজক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছো আৰু যথেষ্ট সংখ্যক লোক ইয়াত সমাগম হৈ এনেধৰণৰ মাছ বজাৰ কৰিছে আৰু মাছৰ গ্ৰাহকসকলে আহি ৰখিছে আজি 31 তাৰিখ মাছৰ বজাৰলৈ ঠিক এয়া দিবলৈ আহিলো আজি এই বাহু মাছ ল'ম এইটো সোধাই নাই এতিয়ালৈকে আগতে লৈ লৈছো থেংক ইউ এনেধৰণৰ সকলোৱে আহি ইয়াত মাছৰ বজাৰ কৰিবলৈ আহিছে আৰু বেপাৰীসকলেও তেখেতসকলৰ প্ৰকাণ্ড ৰৌ বাহু এনেধৰণৰ ইয়াত উলিয়াইছে মই কেমেৰা পাৰ্চনক আৰি কেজি কেনেকে আৰি লোকেল আৰি অলপ দাম হৈছে 1000 টকা কেজি আৰু ৰৌ আছে 500 টকা কেজি বাহু 500 টকা কেজি আমি হেৰিৰ পৰা আনিছো এই ভুমুৰাগুৰি ঘাটৰ পৰা আনিছো নদীৰ মাছ আনিছো নদীৰ মাছ বাহু মজুত আছে 400 টকা মই দেখুৱাবলৈ অনুৰোধ কৰিছো আৰু ভিতৰত কি মাছ আছে এই এপেল আছে এইটো 6 কেজি ওজন ৰেট আপোনাৰ গোটা ললে 800 টকা কাটা ললে 1000 টকা বাহু লাগিলে লোকেল বাহু হয় লোকেল বাহু দিয়ে আছে এতিয়া চকুৰ আগতে আছে এইটো আমি চুলুঙৰ পৰা আনিছো এইটো যদি লয় আপোনাৰ 450 টকা 400 টকা দি দিম
কাৰোবাৰ লাগিলে আপোনালোকে আহিব। কি মাছ আনিছে? বৰালি আছে, বলৰীয়া আছে, ৰৌ আছে, বাহু আছে, কাৱৈ আছে। এইটো আমি শ্বিলঙৰ পৰা আনিছো। কেনেকুৱা বিক্ৰী? ছাৰ নমস্কাৰ। বিক্ৰী ছাৰ এতিয়ালৈকে হোৱা নাই মাৰ্কেটত, আৰম্ভ হ'ব আপোনাৰ। হয় হয়, ভাল মাছেই ওলাইছে আপোনাৰ। আৰু এনেদৰে সকলোৱে নিশাৰ এসাঁজ খাবৰ বাবে মাছৰ বজাৰ কৰা দেখা গৈছে আৰু লোকসকলে ইয়াত যথেষ্ট মাছ আনিছে আৰু চুলুং বজাৰ বা ভোমোৰা পুখুৰী ঘাটৰ পৰা মাছসমূহ আনি এনেধৰণৰ বজাৰৰ বাবে আগবঢ়োৱা দেখা গৈছে।